সিএমে যদি গাড়ি চলাই যায় তেও ড্রাইভার লাইনতে পড়ব। আলটিমেটলি এইটো ৰজাৰ সমৰ্থনত চৰকাৰ হৈছে, দুখীয়াৰ সমৰ্থন নহয়, দুখীয়াৰ শত্ৰু চৰকাৰ এখন। চালকসকলৰ ওপৰত যিটো শাস্তিমূলক আইন, বাকীবিলাকৰ কথা নকওঁ, ইমিডিয়েট যিটো তেওঁলোকে আইন পাছ কৰিছে হিট এণ্ড ৰান, এইটো এটা কথা। এই আইনটো আমি মানিম আমাৰ যদি চৰ্ত চৰকাৰে পূৰণ কৰিব পাৰে। এজন চালকৰ এক্সিডেণ্ট হ'লে চালকজনক পাব্লিকে মাৰি পেলালে 50 লাখ টকা আগতীয়াকৈ সেই চালকজনৰ নামত ইঞ্চুৰেঞ্চ কৰক, 50 লাখ টকা চৰকাৰে ইঞ্চুৰেঞ্চ কৰাই দিয়ক। আৰু চালকজন জেলত গ'লে সেই চালকজনৰ পৰিয়ালক প্ৰতি মাহত 30,000 টকা খোৰাকি দিম বুলি চৰকাৰে ঘোষণা কৰক। চালক এজনে এক্সিডেণ্ট কৰি সেই সময়ত তাতে থিয় হৈ থাকিলে কি পৰিস্থিতি আপোনালোকে ভালকৈ জানে। সদায় চালকৰ ভুলত গাড়ী এক্সিডেণ্ট নহয়। নৰ্থ ইষ্টত আমাৰ বন্ধ থাকিব, সৰুৰ পৰা ডাঙৰ গাড়ীলৈ সকলো গাড়ী বন্ধ আমি প্ৰত্যাহাৰ নকৰোঁ। চালকসকলৰ ওপৰত যিটো শাস্তিমূলক আইন, বাকীবিলাকৰ কথা নকওঁ, ইমিডিয়েট যিটো তেওঁলোকে আইন পাছ কৰিছে হিট এণ্ড ৰান, এইটো এটা কথা। এই আইনটো আমি মানিম আমাৰ যদি চৰ্ত চৰকাৰে পূৰণ কৰিব পাৰে। এজন চালকৰ এক্সিডেণ্ট হ'লে চালকজনক পাব্লিকে মাৰি পেলালে 50 লাখ টকা আগতীয়াকৈ সেই চালকজনৰ নামত ইঞ্চুৰেঞ্চ কৰক, 50 লাখ টকা চৰকাৰে ইঞ্চুৰেঞ্চ কৰাই দিয়ক। আৰু চালকজন জেলত গ'লে সেই চালকজনৰ পৰিয়ালক প্ৰতি মাহত 30,000 টকা খোৰাকি দিম বুলি চৰকাৰে ঘোষণা কৰক। এই দুটা চৰ্ত আমাৰ আছে। তেতিয়া আমি কি কৰিম, তেওঁলোকে যিটো আইন আনিছে সেই আইন আমি সম্পূৰ্ণ সমৰ্থন কৰিম। কেনেকৈ? চালক এজনে এক্সিডেণ্ট কৰিলে দুৰ্ঘটনাগ্ৰস্ত আহত বা মৃত ব্যক্তিক আমি আহত ব্যক্তিক হস্পিটাল নিব লাগে, আমি নিম। আমাক সেইখিনি সুৰক্ষা দিব লাগিব সেই সময়ত। লগতে আমাৰ চালকৰ সেই সময়ত কি পৰিস্থিতি হ'ব সেইটো মোকাবিলা কৰাৰ কাৰণে চৰকাৰ প্ৰস্তুত থাকিব লাগিব। এইখিনি আমাৰ চৰ্ত আছে। গতিকে অবান্তৰ কিছুমান আইন আনিলে চালক এজনে এক্সিডেণ্ট কৰি সেই সময়ত তাতে থিয় হৈ থাকিলে কি পৰিস্থিতি আপোনালোকে ভালকৈ জানে। সদায় চালকৰ ভুলত গাড়ী এক্সিডেণ্ট নহয়, দুৰ্ঘটনা বিভিন্ন কাৰণত হয়। ৰাস্তাৰ অব্যৱস্থাৰ কথা আছে, চালকৰ মন মানসিকতাৰ কথা আছে, চালকৰ আৰ্থিক অৱস্থাৰ কথা আছে, চালকৰ সুৰক্ষাৰ দিশৰ কথা আছে। এই সকলোবিলাক কথা চৰকাৰে সূক্ষ্মভাৱে চালি জাৰি চাব লাগে। চৰকাৰে অকল চালকসকলক জেলত ভৰাই ৰাখি দেশৰ সুৰক্ষা আনিব, মালিকসকলক যধে মধে ফাইন কৰি, মালিকসকলক যধে মধে হাৰাশাস্তি কৰি। এতিয়া ৰিচেণ্ট 200 চিটি বাছ গুৱাহাটীৰ পৰা ওলাই দিছে। 200 চিটি বাছ ভেলিড পাৰ্মিট আছে। সেই চিটি বাছ 200 চিটি বাছৰ মালিক এতিয়া কি কৰিব? তেওঁলোকে শিক্ষিত নিবনুৱা যুৱক, গতিকে চালকবিলাক কৰ্মচাৰীবিলাকৰ কি হ'ব? গতিকে এই দিশটো চৰকাৰে চাব লাগিব। চৰকাৰে একপক্ষীয়ভাৱে আইন আনিলে নহ'ব। গতিকে চৰকাৰে আইন আনিব লাগিব বিভিন্ন দিশ চাই। ৰাইজৰ সুৰক্ষা চাব লাগিব, দেশৰ অৰ্থনীতি চাব লাগিব। যিসকলে দেশৰ অৰ্থনীতি টনকিয়াল কৰিছে সেইসকলকে হাৰাশাস্তি কৰিব, সেইসকলৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব, অত্যাধিকভাৱে জোৰ জুলুম কৰি তেওঁলোকে টেক্স কালেকশ্যন কৰিব, আৰু চৰকাৰে তেওঁলোকৰ ওপৰত আইন জাপি দিব। আৰু এই মটৰ পৰিবহণ ব্যৱস্থাটো ধ্বংস কৰাৰ কাৰণে চৰকাৰে পৰিকল্পনা কৰিছে। সৰু সৰু মালিকবিলাকক ধ্বংস কৰিব ওলাইছে, তেওঁলোকে পুঁজিপতিৰ লগত মিত্ৰতা কৰিছে। আজি চাওক গুৱাহাটীত 100-200 চিটি বাছৰ কণ্ট্ৰাক্ট এজন মানুহ দিছে। আল্টিমেটলি কি হ'ল? 200 মালিকক মাৰি এজন মালিকক ৰজা কৰা হ'ল। আল্টিমেটলি এইটো ৰজাৰ সমৰ্থনত চৰকাৰ হৈছে, দুখীয়াৰ সমৰ্থন নহয়, দুখীয়াৰ শত্ৰু চৰকাৰ এখন। গতিকে আমি বিচাৰিছোঁ দেশৰ সুৰক্ষা, দেশৰ অৰ্থনীতিক টনকিয়াল কৰাৰ কাৰণে মটৰ শ্ৰমিক, মটৰ পৰিবহণে যিটো সেৱা দিছে এই সেৱাটো স্বীকৃতি দিব লাগে চৰকাৰে। আৰু মটৰ শ্ৰমিক বা মটৰ মালিকসকলক তেওঁলোকে ব্যৱসায়টো চলাই নিয়াৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজনীয় সা সুবিধা এইখিনি দিব লাগে। গতিকে বিভ্ৰান্তিকৰ প্ৰশ্ন আনিব নালাগে। আমি আজি নকৈ কৈছোঁ, ডাঠিকৈ কৈছোঁ যে আমাৰ আজিৰ যিটো সংবাদমেলত আপোনালোকক স্পষ্টীকৰণ দিছোঁ যে আমি কোনো ধৰণৰ বন্ধ প্ৰত্যাহাৰ কৰা নাই। নৰ্থ ইষ্টত আমাৰ বন্ধ থাকিব, সৰুৰ পৰা ডাঙৰ গাড়ীলৈ সকলো গাড়ী বন্ধ আমি প্ৰত্যাহাৰ নকৰোঁ। আমাৰ এইটো কৰ্মবিৰতি আমি পালন কৰিম। ইয়াতে বেলেগ দ্বিতীয় কোনো কথা নাই যেতিয়ালৈকে চৰকাৰে এই আইনটো বাতিল নকৰে। গতিকে চৰকাৰে কেনেকৈ বাতিল কৰিব, তেওঁলোকে কেবিনেট বহিব, কেনেকৈ কি কৰিব, গোটেইখিনি কথা চৰকাৰে চালি জাৰি চাই চৰকাৰৰ লগত আলোচনাখিনি হওক। এইখিনি হোৱাৰ পিছত আমাৰ এই আইন বাতিল নোহোৱালৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। 48 ঘণ্টাৰ পিছত প্ৰয়োজন সাপেক্ষে আমি আলোচনা ভিত্তিত আমাৰ কাৰ্যসূচী আৰু দীঘলীয়া হ'ব পাৰে, এইখিনি কৈছোঁ। গতিকে এইটো আইনটো অকল কমাৰ্চিয়েল গাড়ীৰ কাৰণে নহয়। আপোনালোকে জানে যে ড্ৰাইভাৰ, এতিয়া CMে যদি গাড়ী চলাই যায় তেওঁ ড্ৰাইভাৰ লাইনতে পৰিব। অসমৰ CMে গাড়ী চলাই গ'লে ড্ৰাইভাৰ লাইন তেওঁ এক্সিডেণ্ট কৰিলে তেওঁৰ লগত কোনো ছিকিউৰিটি নাই। সেই সময়ত এজন মানুহ মাৰি দিলে
মানুহ মাৰি দি CM-জন অকলে ড্ৰাইভাৰ হিচাপে মানুহখিনিক ফেচ কৰিব পাৰিবনে? গতিকে মটৰচাইকেল এক্সিডেণ্ট কৰিলে হয়তো এটা ড্ৰাইভাৰৰ লাইনতে পৰিব। গতিকে আইনটো ৰাইজৰ কাৰণে হৈছে, অকল চালকৰ কাৰণে কিছুমান বাতৰি প্ৰকাশ হৈছে, অকল ট্ৰাক চালকৰ কাৰণে বা অন্যান্য সকলো কমাৰ্চিয়েল নহয়, আমাৰ যিখিনি প্ৰাইভেট গাড়ী আছে সেইখিনি চালকৰ কাৰণে আইনটো প্ৰযোজ্য হ'ব। গতিকে এই আইনৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, অসমৰ ৰাইজে এই আইন বিৰোধিতা কৰিছে। গতিকে আমি যৌথ মঞ্চৰ ফালৰ পৰা আইনটো প্ৰত্যাহাৰৰ দাবী জনাইছোঁ। প্ৰত্যাহাৰ নোহোৱালৈকে আমাৰ কাৰ্যসূচী, আমাৰ যিটো কৰ্মবিৰতি সেইটো অব্যাহত থাকিব।